ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজৰ পৰা এখন নটিফিকেশ্যন আহিছে য'ত আপোনালোকৰ ভেকেন্সি আছে। ভিডিঅ'টো শেষলৈকে চাব, সকলোখিনি ইনফৰমেশ্যন আমি নটিছ ৱাইজ ডিছকাছ কৰিম। তো ভিডিঅ'টো আমি আৰম্ভণি কৰিব লৈছোঁ। হেল্ল' এভৰিৱান, জব এডুকেশ্যন চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে গুৱাহাটী মেডিকেল কলেজ এণ্ড হস্পিটেলৰ ফালৰ পৰা আপোনালোকৰ 3টা ভেকেন্সি মুকলি হৈছে, য'ত সাইণ্টিষ্ট চি এণ্ড লেবৰেটৰী টেকনিচিয়ান ভেকেন্সি। আৰু ইয়াৰ বাবে মোক বহুতে কৈ আছিলে যে লেবৰেটৰী টেকনিচিয়ানৰ ভেকেন্সি যদি ওলাই নিশ্চিতৰূপে জনাব। চ' ফাইনেলি আহি পৰিছে আৰু লাষ্ট ডেটটো আছে 19 তাৰিখ 4 মাহ 2025। আমি এডভাৰটাইজমেণ্টটো চাম সকলোখিনি আৰু ভিডিঅ'টো শেষলৈকে চাব। এডভাৰটাইজমেণ্টত কি কি এড্ৰেছ দিছে, আপোনালোকে কেনেকৈ এপ্লাই কৰিব লাগিব, সকলোখিনি ইনফৰমেশ্যন ইয়াতে আমি ডিছকাছ কৰিম। তো প্ৰথমবাৰ চেনেলটো ভিজিট কৰিলে যদি নিশ্চিতৰূপে চেনেলটো ছাবস্ক্ৰাইবো কৰি ৰাখিব। আৰু এইখনেই হৈছে এডভাৰটাইজমেণ্ট। আৰু প্ৰথম ভেকেন্সিটো হৈছে যিটো আপোনালোকৰ সাইণ্টিষ্ট চি, ইয়াৰ বাবে এটা পোষ্ট আছে। আৰু ইয়াতে সাইণ্টিষ্ট চি চেলাৰীটো আপোনালোকৰ সকলোখিনি ইয়াতে ডিটেইলছ দি দিছে। আপোনালোকৰ ইছেঞ্চিয়েল MBBS BDS ডিগ্ৰী থাকিব লাগিব মেডিকেল কলেজৰ পৰা, আৰু ইনষ্টিটিউট অথবা ৰিকগনাইজ MCI বা DCI ফালৰ পৰা হ'লেও হ'ব। আৰু ইয়াতে আপোনালোকৰ ডিজায়াৰটো উল্লেখ কৰি দিছে, 3 বছৰ থাকিব লাগিব ডিজায়াৰ আপোনালোকৰ ৰিচাৰ্চ বা ক্লিনিকেল এক্সপিৰিয়েঞ্চ, আৰু যিটো বায়'কেমিষ্ট্ৰিত থাকিব লাগিব বা পেথলজি বা মাইক্ৰ'বায়'লজি, এনেধৰণে আপোনালোকৰ সকলোখিনি ইনফৰমেশ্যন ইয়াতে দি দিছে। আৰু ইয়াৰে যিমানখিনি আপোনালোকৰ দি দিছে ইয়াৰ ভিতৰত যিকোনো এটাত যদি ডিজায়াৰ্ড আছে আপোনালোকে তেতিয়া ইয়াতে এপ্লাই কৰিব পাৰিব। অথবা আপোনালোক ইছেঞ্চিয়েল PhD ডিগ্ৰী থাকিব লাগিব, যিটো লাইফ ছায়েন্স অথবা বায়'টেকনলজি বা মাইক্ৰ'বায়'লজি অথবা বায়'কেমিষ্ট্ৰি। ইয়াৰ ভিতৰত 3 বছৰ আপোনালোকৰ যদি আছে ইয়াতে যিটো ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এক্সপিৰিয়েঞ্চ ৰিলেভেণ্ট ফিল্ড ইয়াতে উল্লেখ কৰি দিছে। এই ফিল্ডকেইটাৰ ভিতৰত আপোনালোক 3 বছৰীয়া যদি আপোনালোকৰ এক্সপিৰিয়েঞ্চ আছে নিশ্চয় ইয়াতে এপ্লাই কৰিব পাৰিব। আৰু ইয়াতে কম্পিউটাৰ এপ্লিকেশ্যনো ডিজায়াৰ্ড বিচাৰিছে। নেক্সট 2 নম্বৰটো হৈছে আপোনালোকৰ লেবৰেটৰী টেকনিচিয়ান। ইয়াতে 2টা পোষ্ট আছে। লেব টেকনিচিয়ান ইছেঞ্চিয়েল আপোনালোকৰ লাগিব ডিপ্ল'মা লেবৰেটৰী টেকনলজিত, গভৰ্ণমেণ্ট ৰিকগনাইজ ইনষ্টিটিউশ্যনৰ পৰা হ'ব লাগিব, যিটো আপোনালোকৰ ডিপ্ল'মা লেবৰেটৰী টেকনলজিত। আৰু লগতে ইয়াতে ডিজায়াৰ্ড উল্লেখ কৰিছে টু হুইলাৰ মটৰচাইকেল ড্ৰাইভিং লাইচেঞ্চ এজ প্ৰজেক্ট ডিল উইথ ডোৰ ষ্টেপ ডেলিভাৰী অফ লেব ছাৰ্ভিচ বুলি উল্লেখ কৰিছে। আৰু ইয়াতে ইণ্টাৰেষ্টেড কেণ্ডিডেটসকলে ছাবমিট কৰিব পাৰিব আপোনালোকৰ CV অথবা ষ্টেণ্ডাৰ্ড ফৰ্ম, যিটো মেনশ্যন কৰিব লাগিব আপোনালোকৰ পষ্টখিনি কোনটো পষ্টত এপ্লাই কৰিছে, মেনশ্যনিং পষ্ট এপ্লাইড ফৰ এণ্ড কণ্টেক্ট ডিটেইলছ, আপোনালোকৰ ডিটেইলছটো দিব লাগিব, কণ্টেক্ট ডিটেইলছ, আৰু কোনটো পষ্টত এপ্লাই কৰিছে এইটো জনাব লাগিব। ডিপাৰ্টমেণ্ট অফ কমিউনিটি মেডিচিন 5th ফ্ল'ৰ নৰকাসুৰ হিল টপ গুৱাহাটী মেডিকেল কলেজ অন বিফ'ৰ 19 এপ্ৰিল 2025। আৰু এড্ৰেছটো যিহেতু ইয়াতে উল্লেখ কৰিয়ে দিলে, নৰকাসুৰ হিল যিটো উল্লেখ কৰিছে ইয়াতে 5th নম্বৰ ফ্ল'ৰ হয়। আৰু ইয়াতে আপোনালোকৰ 19 এপ্ৰিলৰ আগত আপোনালোকে দিব লাগিব। আৰু ইয়াতে আপোনালোকক উল্লেখ কৰি দিছে। আৰু ইয়াতে প্ৰিলিমিনাৰী ইয়াতে ছিলেক্টেড কৰিব কেণ্ডিডেটসকলক। আৰু ইয়াতে আপোনালোকৰ যিটো পাব্লিছ কৰিব GMCH অফিচিয়েল ৱেবছাইটত, যিটো আপোনালোকৰ পাৰ্চন ইণ্টাৰভিউ অন এ স্পেচিফিক ডেটতহে আপোনালোকৰ পাৰ্চন ইণ্টাৰভিউ হ'ব। আৰু ইয়াতে লগতে ইয়াতে এজ লিমিটটো আপোনালোকৰ 40 ইয়েৰ্ছলৈকে আছে, 18ৰ পৰা। আৰু ইয়াতে আপোনালোকে যদি চাই এজ দি প্ৰফেচৰ এণ্ড হেড ডিপাৰ্টমেণ্ট অফ কমিউনিটি মেডিচিন গুৱাহাটী মেডিকেল কলেজ। আৰু এইখিনি কণ্ট্ৰেক্ট বেচিছ হয়। যদি অফিচিয়েল ৱেবছাইটটো বা নটিচ ল'ব বিচাৰে আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব।